কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ প্ৰহ্লাদে বুলন্ত শুনা শুনা বন্ধুগণ বৈকুণ্ঠলৈ যোৱা যদি লোৱা হৰি নাম পঢ়া শুনা কৰি আমাৰ কোনো লাভ নাই হৰিৰ কীৰ্তন কৰা চাপৰি বজাই হৰিৰ কীৰ্তন কৰা চাপৰি বজাই হে ৰাম ৰাম প্ৰহ্লাদে বুলন্ত শুনা শুনা বন্ধুগণ বৈকুণ্ঠলৈ যোৱা যদি লোৱা হৰি নাম পঢ়া শুনা কৰি আমাৰ কোনো লাভ নাই হৰি কীৰ্তন কৰা চাপৰি বজাই হৰি কীৰ্তন কৰা চাপৰি বজাই হে ৰাম ৰাম প্ৰহ্লাদৰ কথা শুনি সত শিশুগণ চাপৰি বজাই হবে গাই হৰি নাম প্ৰহ্লাদ শনি গুৰুই পিতৃ গতাই দিলা দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলা দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলা হে ৰাম ৰাম প্ৰহ্লাদে বুলন্ত শুনা শুনা বন্ধুগণ বৈকুণ্ঠলৈ যোৱা যদি লোৱা হৰি নাম পঢ়া শুনা কৰি আমাৰ কোনো লাভ নাই হৰিৰ কীৰ্তন কৰা চাপৰি বজাই হৰিৰ কীৰ্তন কৰা চাপৰি বজাই হে ৰাম প্ৰহ্লাদে বুলন্ত পিতা কনিষ্ঠ কৰি ছদ্মবেশে স্তম্ভই আছে অপ্ৰভু শ্ৰী হৰি বান্ধৱ কৃষ্ণ শাস্তি দিলা ও প্ৰাণৰ পিতা হৰি মোক কৰে পৰিত্ৰাণ অহংকাৰ এৰি
দিহানামৰ যিটো প্ৰকৃত নিয়মাৱলীৰ পৰা অকণমান আঁতৰিছে, যিহেতু প্ৰথম বিলম্বনলৈটোৱে অহা নাই, একমাত্ৰাতে চাপৰি বজাইছে আপোনাসকলে। এইটো অকণমান শিক্ষাটো লৈ ল'ব ভাল এজন জনা গুৰুৰ ওচৰত। বাকী ঘোষাপদৰ সংগতি ভাল হৈছে, দলীয় ঐক্যও ইমান দুৰ্বল নহয়, ঠিকেই আছে। বাকী যিকণ ভুল কুটি ৰৈ গৈছে অকণ শুদ্ধ কৰি মোৰ প্ৰভু ভগৱন্তৰ গুণনাম ভৱিষ্যতলৈ আৰু ভাল ধৰণে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰিব। ধন্যবাদ থাকিল আপোনাসকল। আই বিলম্বনটো আনিব, 3টা মাত্ৰা ৰাখিব আৰু এইবিলাক ভগৱানৰ কৃষ্ণ ৰাম ৰাম তেনেকৈ উঠাই লৈ যাব। এইবিলাক শব্দ ব্যৱহাৰ নকৰিব দে আই, আগলৈ হ'ব। আৰু মাজত যে এটা আপুনি দ্ৰুতত যাওঁতে মাজত এটা নাগাৰা চাপৰ মাৰিছে, এটা নাগাৰাৰ মান তাল এটা আহিছে, সেইটো নকৰিব আই, সেইটো নিষ্প্ৰয়োজন দেই, হ'ব। আৰু অকণমান কষ্ট কৰক, নিশ্চয় সফল হ'ব আই। ধন্যবাদ। কৃষ্ণ হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ ৰাম ৰাম কুণ্ডিলা নগৰে ৰুক্মিণী সুন্দৰী কৃষ্ণলৈ কাটিছিল মালা হেই মালাধাৰী বৃন্দাবন নাপালে নাহিলি কৃষ্ণ দ্বাৰকাৰ পৰা নাহিলি কৃষ্ণ দ্বাৰকাৰ পৰা ৰাম ৰাম কুণ্ডিলা নগৰে ৰুক্মিণী সুন্দৰী কৃষ্ণলৈ গাঁঠিছিল মালা হেই মালাধাৰী বৃন্দাবন নাপালে নাহিল কৃষ্ণ দ্বাৰকাৰ পৰা নাহিল কৃষ্ণ দ্বাৰকাৰ পৰা ৰাম ৰাম কুণ্ডিলা ৰুক্মিণী কৃষ্ণৰ পদ চিন্তি কৃষ্ণতে অৰ্পিলে সীতা ৰাম ৰাম ভাতৃৰূপবীৰে কৃষ্ণনি নাকৰে কৈলাসী তু বিপৰীত কৈলাসী তু বিপৰীত ৰাম ৰাম কুণ্ডিলা নগৰে ৰুক্মিণী কৃষ্ণলৈ গাঁঠিছিল মালা হেই মালাধাৰী বৃন্দাবন নাপালে নাহিল কৃষ্ণ দ্বাৰকাৰ পৰা নাহিল কৃষ্ণ দ্বাৰকাৰ পৰা বান্ধৱ কৃষ্ণ হে ৰাম ৰুক্মবীৰে বলে বাণী শুনা হে ৰুক্মিণী শিশুপাল কৰিবি তই মৰ আজ্ঞা মানি নলবি তই কৃষ্ণৰ নাম মৰ সন্মুখত
তয়ে গোৱালিৰ ল'ৰাইটো গোপিনীৰ বস্ত্ৰ চুৰায়ে মাধৱ কৃষ্ণ ৰুক্মবীৰে বলে ভনী কৃষ্ণৰ আশা এৰা কলিয়ালৈ নিদিও বিয়া গোৱালৰে
কৃষ্ণ। ধন্যবাদ। ভাল হৈছে পৰিৱেশনটো বেয়া হোৱা নাই। এই বিলম্বন লয়টো অহা নাই, এইটো শুধৰাই ল'ব। ঘোষাপুটৰ সংগতি সুন্দৰ হৈছে। দ্ৰুতলয়টো খুব ভাল হৈছে আপোনালোকৰ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতলৈ যাতে কোনো ভুল নোহোৱাকৈ মোৰ প্ৰভু ভগৱন্তৰ গুণনাম গাবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাক। সমুদায় মই প্ৰত্যেক আই বাপক কৈছোঁ দেই, প্ৰত্যেকৰে বিসংগতি বহুত বেসুৰা। আপোনালোকে চাওক ইমান সুন্দৰ গুৰুজনাই দি থৈ গৈছে ন। আমি কেৱল আওৰাব লাগে, অকণমান অভ্যাস কৰিব লাগে। এইখিনিত আমি এলাহ কৰিলে নহ'ব নহয় আই। গতিকে আপোনালোকে অকণমান চেষ্টা কৰক। ধন্যবাদ। জয় শংকৰ গুৰুক স্মৰি হৰি বোলা হৰি বোলা হৰি বোলা। ও হৰি ও ৰাম কৃষ্ণ। আকাশত শুনিছো গোবিন্দ ৰাম, শংকৰ মাধৱে গঢ়া কিনো হৰিৰ নাম। ভকত বৈষ্ণৱে লয় অবিৰাম, নামেৰে মুখৰিত বৰদোৱা থান, নামেৰে মুখৰিত বৰপেটা ধাম। আকাশত শুনিছো গোবিন্দ ৰাম, শংকৰ মাধৱে গঢ়া কিনো হৰিৰ নাম। ভকত বৈষ্ণৱে লয় অবিৰাম, নামেৰে মুখৰিত বৰদোৱা থান। হে ৰাম ৰাম নামেৰে মুখৰিত বৰপেটা ধাম। হে ৰাম ৰাম আকাশত শুনিছো গোবিন্দ ৰাম। ও শংকৰ মাধৱে গঢ়া কিনো হৰিৰ নাম। ও ভকত বৈষ্ণৱে লয় অবিৰাম, ও নামেৰে মুখৰিত বৰদোৱা থান। হে ৰাম ৰাম নামেৰে মুখৰিত বৰপেটা ধাম। ও থানে থানে ধৰ্মহত নামঘৰ পাতিলা, ও নাম ধৰ্ম মহাৰত্ন প্ৰচাৰ কৰিলা, ও
কৃষ্ণ কীৰ্তনত শংকৰদেৱ ঘোষাতে মাধৱ দুয়োজনা গুৰু আমাৰ পৰম বান্ধৱ হে ৰাম কীৰ্তনত শংকৰদেৱ ঘোষাতে মাধৱ দুয়োজনা গুৰু আমাৰ পৰম বান্ধৱ হে কীৰ্তনতে শংকৰদেৱ ঘোষাতে মাধৱ দুয়োজনা গুৰু আমাৰ পৰম বান্ধৱ জয় জয় মাধৱদেৱ কৰো নমস্কাৰ নধৰিবা দুখ সাধু সমস্তে আমাৰ হে কীৰ্তনতে শংকৰদেৱ ঘোষাতে মাধৱ দুয়োজনা গুৰু আমাৰ পৰম বান্ধৱ শংকৰৰ নাম গুণ নাম যত যত প্ৰচাৰ কৰিলা তাক মাধৱে পাছত হে কীৰ্তনতে শংকৰদেৱ ঘোষাতে মাধৱ দুয়োজনা গুৰু আমাৰ পৰম বান্ধৱ শংকৰদেৱ কিনো তোমাৰ লীলা দিনে ৰাতি ভকতক নামেৰে মোহিলা হে শংকৰদেৱ কিনো তোমাৰ লীলা দিনে ৰাতি ভকতক নামেৰে মোহিলা কিনো নামৰ লীলা হৰি কিনো নামৰ লীলা গুৰুজনৰ পদৰ ধূলা চৰণত ৰহিলা হে শংকৰদেৱ কিনো তোমাৰ লীলা দিনে ৰাতি ভকতক নামেৰে মোহিলা শ্ৰী গুৰু শংকৰদেৱ নামৰে সাগৰ গাওঁতে গাওঁতে নাম নালাগে ভাগৰ হে শংকৰদেৱ কিনো তোমাৰ লীলা দিনে ৰাতি ভকতক নামেৰে মোহিলা দিনে ৰাতি ভকতক নামেৰে মোহিলা দিনে ৰাতি ভকতক নামেৰে মোহিলা হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম নামৰ শতগুণ অপৰাধ ক্ষমা কৰিব প্ৰভু হৰি ৰাম কৃষ্ণ সুন্দৰ হৈছে পৰিৱেশন আৰু ভাল হ'বলৈ চেষ্টা কৰিব লাগিব শিকিব লাগিব বহুত ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতে কোনো ভুল ক্ৰুটি নোহোৱাকৈ শুদ্ধ গুৰুৰ আশ্ৰয় লৈ শুদ্ধভাৱে তেওঁ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনাৰ হ'ব সমতি প্ৰদান কৰক ধন্যবাদ থাকিল আপোনাক বিশেষকৈ চাপৰিৰ ভিন্নতা আপোনালোকে কোনো গৰাকীৰ লগত কাৰো চাপৰিৰ মিল নাই কিছুমানৰ নিম্নমুখী কিছুমানৰ ঊৰ্ধ্বমুখী হ'ব বিচাৰিছে আঙুলি মেলিছে কিছুমানে কিবা মানে এটা বিকৃত ৰূপ লৈছে তেনেধৰণে চাপৰি নবজায় অকণমান আৰু অলপ কষ্ট কৰক হ'ব ধন্যবাদ
দৈৱকী নন্দন বৈকুণ্ঠৰ পতি তোমাক কৰহ স্মৰণ হৰিয়ে ৰাম 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 কৃষ্ণ কৃষ্ণই আমাৰ ইষ্টদেৱ দৈৱকী নন্দন শংকৰ মাধৱ আমাৰ গুৰু কৰহ স্মৰণ হৰিয়ে ৰাম 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 হে ৰাম ৰাম দৈৱকী নন্দন দৈৱকী নন্দন অ প্ৰভু দেৱ জনাৰী
বেয়া হোৱা নাই, পৰিৱেশন খুব সুন্দৰ হৈছে, ঘোষাপদৰ সংগতি ভাল নিৰ্বাচন হৈছে। আৰু অলপ তালমানৰ লয়ৰ ভিতৰত এজন গুৰু আশ্ৰয় ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ কোনো ভুল নোহোৱাকৈ শুদ্ধভাৱে তেওঁৰ গুণ নাম গাই এই আমাৰ বিঘিনিৰ ওপৰত ভৰি দি নাচিব পৰা ব্যৱস্থাটো হ'ব লাগে। ধন্যবাদ থাকিলে আপোনাসকললৈ। আপুনি এই নামৰ আচাৰ্য, গতিকে আপোনাৰে যদি চাপৰিভাগ শুদ্ধ নহয় আই, বাকীবোৰলৈ আৰু কি থাকিলে। গতিকে অকণমান কষ্ট কৰক দে আই, ভালকৈ অকণমান আখৰা কৰক। এজন জনা মানুহৰ পৰা অকণমান পৰামৰ্শখিনি লওক, নিশ্চয় সফল হ'ব আই। ধন্যবাদ।